होजाई में इन दिनों अनगिनत टमटम यानी ई रिक्शा के अवैध पार्किंग से लोग परेशान। होजाई शहर के विभिन्न क्षेत्रों में अवैध रूप से पार्किंग की समस्या से आम लोगों को तकलीफों का सामना करना पड़ रहा है। अरे गोटेई टाउनत कोने केओस पैदा करिছে सब टमटम बिलाके কৰি আছে। আপুনি গাড়ী চলাব নোৱাৰে, যতে ততে আপুনি থিয় হ'ব নোৱাৰে, থিয় হলে টমটমে মাৰি দিয়ে। গাড়ী এটা আপুনি আগ সাইডত লৈ গৈ আছে, সিহঁতে তাৰ আগতে আহি যায়। আপুনি ব্ৰেক কৰি আছে, সিহঁতে ব্ৰেকত আহি যায়। কথা এটা ক'লে মানুহে বেয়া পায়, গৰীব মানুহ চলাই আছে, रोजी रोजगार সিহঁতে কৰক, কিন্তু বস্তুটো এটা সিস্টেমত আহি। टमटम चालक नीति नियमों के माने बिना कहीं भी कभी भी ई रिक्शा खड़ा कर देते हैं, जिसकी वजह से जाम की समस्या उत्पन्न होती है। केवल अवैध पार्किंग ही नहीं बल्कि सड़क किनारे लगी दुकानों के चलते भी समस्या का सामना करना पड़ता है। रिपोर्टरों का कैमरा देखा ट्रैफिक पुलिस हरकत में आई। वहीं होजाई नगर पालिका के चेयरमैन का कहना है कि लोगों ने नगर पालिका तथा ट्रैफिक पुलिस को जाम की समस्या को दूर करने का अनुरोध भी किया है। নতুন বজাৰ পনৰ যি অবৈধভাৱে কিছুমানে টমটম পাৰ্কিং কৰি ৰাখে বা যান জঁটৰ ক্ষেত্ৰতো বহুত সমস্যা হয়। না এইখিনি তো খালি অকল আপোনালোকৰ যেন অসুবিধা এইটো নহয়, গোটেই ৰাজ্যৰ অসুবিধা হৈ আছে। আমি নিজেও প্ৰত্যক্ষদৰ্শী এইটো। তো চাওক, এই ৰাস্তাটো ডাঙৰ হৈছে মানুহৰ সুবিধাৰ কাৰণে। এটা ফ্লাইঅভাৰ নামিছে, এইখিনি আপোনালোকক সবেই জ্ঞাত। যিকোনো মুহূৰ্তত যিকোনো এক্সিডেণ্ট এটা হ'ব পাৰে, যিকোনো ইনচিডেণ্ট এটা হ'ব পাৰে তাত। কিন্তু रोड सेफ्टी मिटिंगत बारे बारे किन्तु এই কথাখিনি ডিসি স্যার হতে কৈ আছে যেন বস্তুবিলাক সিজিল কৰিব লাগে যাতে কোনো এক্সিডেন্ট, কোনো লৰা ছোৱালীৰ যাতে কোনো এক্সিডেন্ট নহয়। আমি আত্মৰক্ষাৰ কাৰণেহে কাম কৰিম, কিন্তু আমি বাৰে বাৰে হসাকে ক'বলৈ গ'লে মই থানাকো ইনফৰ্ম কৰোঁ, থানাকো মই ইনফৰ্ম কৰোঁ বাৰে বাৰে, কিন্তু তেওঁলোকে কি কৰে কি নাই কোনো সিস্টেম নাই। মই বাৰে বাৰে কৈছোঁ যেন লাগিলে তারা মিলৰ যিখিনি ৰাস্তা আছে সেইখিনি পাৰ্কিং কৰি দিয়ক আপোনালোকে টমটমবিলাক, কিন্তু এইটো কৰিব যাব তো প্ৰশাসনে, এইটো তো আমি কৰিব নোৱাৰিম। আমি ঠাইখিনি দিব পাৰিম, জগাখিনি দিব পাৰিম, কিন্তু মই চাইছোঁ নতুন বজাৰৰ অৱস্থাটো নাইয়ে। সেম কণ্ডিশ্যন আৰম্ভ হৈছে আকৌ পুৰণা বজাৰত। আপোনালোকে জানে সিলেকশ্যনৰ লগত এটা অটো সিন্ডিকেট আছিল, মই বহাৰ লগে লগে অটো সিন্ডিকেটটো বন্ধ কৰিছোঁ, কিয়নো ফ্লাইঅভাৰৰ মুখখন সেম অটো সিন্ডিকেটৰ লগত লগোৱা। সেইটো কাৰণে মই অলৰেডি বন্ধ কৰিছোঁ, কিন্তু এতিয়া মই দেখা পাইছোঁ, নিজে চকুৰে দেখা পাই আছোঁ যেন তাত লক্ষীহলৰ ভিতৰত কিছুমান অটো ৰাখে, ৰাখি পেলাই তাতে বাহিৰত 3টা আৰু ভীমশেৰিয়া ৰোডত 5-6টা লাগি থাকে। এইটোত কি পাব্লিকৰ অসুবিধা নহয় নেকি? আমাৰ প্ৰশাসনো তাত কিন্তু থিয় হৈ থাকে। মই গম পোৱা নাই যেন মানুহৰ এনেকা অৱস্থা দেখি সিহঁতৰ কি চকু নুঠে নেকি? আমি বিচাৰোঁ ৰাইজৰ সুবিধা হোক, ৰাইজৰ সুবিধাৰ কাৰণে যদি আমাৰো কিবা কৰিব লগা আছে আমাৰ সহযোগিতা লওক, আমিও হেল্প কৰিম তেওঁলোকক। বিভিন্ন সময় দেখা যায় টমটমবিলাকৰ কাৰণে ধৰক পথ দুৰ্ঘটনা সংঘটিত হয়। টমটম কিমান এক্সিডেণ্ট হৈ আছে আমিও ৰাস্তাত গ'লে চাওঁ যেন গ্লাছ পৰি থাকে। তো এইখিনি চাওক, টাউন বাউণ্ডাৰীৰ ভিতৰত এক থানা আছে, প্ৰশাসন আছে, পৌৰসভা আছে, যাৰ পৰা হেল্প ল'ব লাগে। অন্তত ৰাস্তাখিনি তো খালী কৰি দিয়ক। আজি নতুন বজাৰত কোন মানুহ সোমাব? আজি যদি আবেলি আমি নতুন বজাৰত যাওঁ, এটা গাড়ী, মোৰ গাড়ীটো যাবলৈ হ'লে 5 মিনিট সময় লাগে। একমাত্ৰ টমটম সিন্ডিকেট বনাই ৰাখিছে ইয়াতে। কোনে পাৰ্মিশ্যন দিলে? কেনেকৈ সিন্ডিকেট? হয় হয়, কোনোবাই কয় মিউনিচিপালিটিৰ পৰা পাৰ্মিশ্যন লৈছোঁ, কোনো পাৰ্মিশ্যন আজি আপোনালোকক ক্লিয়াৰ কৰি দিছোঁ, কোনো পাৰ্মিশ্যন আমি তেনেকুৱা দিয়া নাই। হয়, দিব লাগিলে প্ৰশাসন আমাৰ লগত বহিব লাগিব, বহি পেলাই ক'ত ব্যৱস্থা কৰিলে মানুহৰ সুবিধা হ'ব এইখিনি আমি নিশ্চয় কৰিম। দেখা গৈছে যে ওচৰতো এখন হস্পিটেল আছে, ওচৰত হস্পিটেলৰ মুখতেই টমটম থাকে। ইলিগেল দোকান বহি আছে। বাৰে বাৰে আপোনালোকক বাৰে বাৰে তেওঁলোকক মই নোটিছো দিছোঁ, তাৰপিছতো দোকানবিলাক বাহিৰত লৈ আহে। আৰক্ষী প্ৰশাসনক কি ক'ব? মই ৰিকুৱেষ্ট কৰি আছোঁ তেওঁলোকক, মোৰ ফালৰ পৰা, যেহেতু ময়ো এটা অফিচ বিলং কৰোঁ, তেওঁলোকে এটা অফিচ বিলং কৰে, মই ৰিকুৱেষ্ট কৰি আছোঁ যে এইখিনি যাতে হোজাইবাসীৰ কাৰণে তেওঁলোকে অলপ চায় আৰু এইখিনি যাতে খালী কৰাৰ ব্যৱস্থা কৰে। তাৰপিছত যদি আমাৰ কোনো সহযোগিতা তেওঁলোকৰ দৰকাৰ আছে 100 বাৰ আমি কৰিম। আরে গোটেই টাউনত কোনে কেওস पैदा কৰিছে? সব টমটম বিলাকে কৰি আছে। আপুনি গাড়ী চলাব নোৱাৰে, যতে ততে আপুনি থিয় হ'ব নোৱাৰে, থিয় হলে টমটমে মাৰি দিয়ে। গাড়ী এটা আপুনি আগ সাইডত লৈ গৈ আছে, সিহঁতে তাৰ আগতে আহি যায়। আপুনি ব্ৰেক কৰি আছে, সিহঁতে ব্ৰেকত আহি যায়।
কথা এটা ক'লে মানুহে বেয়া পায় গৰীব মানুহ চলাই আছে ৰুজি ৰোজগাৰ সিহঁতে কৰক কিন্তু বস্তুটো এটা ছিষ্টেমত আহিব লাগে আৰু ছিষ্টেমটো কোনে কৰিব আমি আম মানুহ আপুনি আমি আম মানুহ কমন পাৰ্চন আজি মিউনিচিপালিটিয়ে যিমান কৰিব লাগে সিহঁতে কৰক আজি প্ৰশাসন আছে সিহঁতে কৰিব লাগে আজি আমি চাওক ট্ৰাফিকৰ মানুহে গোটেই চিটিটো কণ্ট্ৰল কৰি আছে আমাৰ টাউন কণ্ট্ৰল কৰি আছে অ'কে উই আৰ ভেৰি থেংকফুল টু দেম খুব ভাল কৰি আছে আজি মই সদায় দেখোঁ ট্ৰাফিকৰ মানুহে ঠিক আছে গাড়ী এখন গৈ আছে ফটো মাৰি আছে বাইকৰ মাৰি আছে হেলমেট চাই আছে ইন অৰ্ডাৰৰ যিটো কৰি আছে আমি এপ্ৰিচিয়েট কৰোঁ কিন্তু আমি ট্ৰাফিকৰ মানুহক যিমান আমাৰ টাউনত আছে আমি এইটোও কওঁ আপোনালোকে পাৰিলে এটা ছিষ্টেমত সিহঁতক আনক য'তে ত'তে পাৰ্কিং নকৰে আজি এনেকৈ সিহঁতে গাড়ী চলায় লাইট লেফ্ট আপ ডাউন একো নুবুজে দে ডোণ্ট আণ্ডাৰষ্টেণ্ড ইভেন এ ছিংগল লাইন অফ ট্ৰাফিক ৰুলছ একো নুবুজে মেক্সিমাম চিটিত আজি যিমান আমাৰ হুলস্থুল হৈ আছে আজি সব টমটমৰ হেৰি কৰি আছে আপুনি য'তে ত'তে পাৰ্কিং কৰে য'তে ত'তে গাড়ী সোমাই দিয়ে আমাৰ প্ৰশাসন যিজন আছে ট্ৰাফিকৰ আমি আকৌ মই কৈছোঁ আপোনালোকে গোটেই টমটমৰ আমাৰ টাউনৰ কাৰণে এটা ছিষ্টেমত আপোনালোকে সিহঁতক আনক ভাল এটা জেগাত পাৰ্কিং দিয়ক য'তে ত'তে পাৰ্কিং নকৰে য'তে ত'তে মানে সিহঁতে গাড়ী কেচকাল কৰি আছে ভেজাল কৰি আছে এক্সিডেণ্ট কৰি আছে আমাৰ কিমান গাড়ী কিমান সময় ক'ত যায় কেনেকৈ কি কৰে আমি নিজেই নাজানো দেখা গৈছে যে উদয় যি নতুন বজাৰত যি অবৈধভাৱে কিছুমানে টমটম পাৰ্কিং খুলি ৰাখিছে 2 নম্বৰ হ'ল যি হস্পিটেল সন্মুখত আছে হস্পিটেলৰ মিডিল ৰাস্তাতে তেওঁলোকে কিন্তু নহয় এইটো একেবাৰে নহয় তাত চিৰিয়াছ এইটো এফেক্টিভ প্ৰশাসনে কৰক মিউনিচিপালিটিয়ে কৰক কৰিব লাগিব আজি তেওঁলোকে খালি ফটো মাৰাতে ব্যস্ত থাকে নহয় ফটোটো মাৰে মই আগতেও কৈছোঁ ভাল আপুনি মাৰক ফাইন মাৰক কিন্তু ফটো মাৰিলে সমাধান নহয় আপুনি সিহঁতক এটা ছিষ্টেমত আনক যিকোনো লাইনক এটা ট্ৰাফিকৰ ছিষ্টেম মিউনিচিপালিটিৰ কৰ্পৰেশ্যন লৈ আপোনালোকে এটা ছিষ্টেমত আনক সিহঁতক পাৰ্কিং দিয়ক এতিয়া আপুনি সি যে গাড়ীৰ কাগজৰ কাৰণে ফাইন মাৰি আছে ঠিক আছে লাইচেঞ্চ নাই ঠিক আছে হেলমেট নাই মাৰি আছে এতিয়া ইন আনঅৰ্ডাৰৰ যিটো চলাই আছে সিহঁতে অৰ্থডক্সলি যিটো সিহঁতে কাম কৰি আছে সেইটোৰ ওপৰত আপোনালোকে একশ্যন লওক সেইটো আপোনালোকে ফাইন কৰক মেক্সিমাম ড্ৰাইভাৰৰ আপুনি যদি চাব কোনো লাইচেঞ্চ নাই সিহঁতৰ কোনো চেঞ্চো নাই ক'ত গাড়ী ৰাখিব লাগে কেনেকৈ চলাব লাগে একো নাই হস্পিটেলৰ সন্মুখত সিদিনা মই গৈছোঁ মইতো তাত আপোনাকো পাইছোঁ এনেকৈ কৰে নেকি হস্পিটেলত মানুহ নৰ্মেলত যায় নেকি নাযায় ইমাৰ্জেঞ্চিত যায় আজি ইমাৰ্জেঞ্চিত গৈ এতিয়া তাঁতৰ লগত কাজিয়া কৰিব না আপুনি গাড়ী সোমাব সেইদিনাটো পূৰা সিহঁতে ৰখুৱাইও দিলে তো এতিয়া বস্তুটো মই চবকো কৈ আছোঁ যিয়ে আমাৰ টাউন চলাই আছে প্ৰশাসন চলাই আছে আপোনালোকে যিকোনো হিচাপে এইবিলাক এটা শৃংখলাত আপোনালোকে আনক এটা ছিষ্টেমত আনক আমাৰ টাউনৰ কাৰণে ভাল গোটেই মানুহৰ কাৰণে ভাল আপোনালোকৰ কাৰণে ভাল আমাৰ কাৰণেও ভাল